সকল নমস্কাৰ জনাইছো সকলোকে আজি মই এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅটো বনাব লগা হ'ল মানে কি কম আপোনালোকক আজিকালি দিনতো যে কিছুমান মানে এনেকুৱা মানে থাৰ্ড ক্লাছ পাৰসন আছে মানে ক'ব কাৰণে অলপমান দিগদাৰ মই বহুত বেছি বেয়া কৰি নকওঁ কাৰণ কি মই যাৰ কথা ক'ব ওলাইছো সি মোতকে বহুত বেছি শিক্ষিত বা মোতকে বহুত বেছি ডাঙৰ বহুত বেছি সন্মান কৰি পেলাই তেখেতক মই দুই এষাৰমান কথা ক'ব ওলাইছো আৰু সেই প্ৰাণীটোৰ নাম হৈছে ভিক্টৰ দাস আজিৰ পৰা কিছুদিন আগতে মই তাৰ ওপৰত কিছুমান ভিডিঅ' বনাইছিলো আপোনালোক সকলোৱে গমে পায় এই ডিম্পু বৰুৱাক লৈ পেলাই কিছুমান হি অলাগতিয়াল মন্তব্য কৰিছিল আমাৰ ধ্ৰুৱক লৈ পেলাই অলাগতিয়াল মন্তব্য কৰিছিল তাৰ ওপৰত এটা ভিডিঅ' বনাইছো তাৰ পিছত ভিডিঅ' বনাইছো হি এজনী ছোৱালী বহুত বেয়াকে মাৰিছিল সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছো আৰু আজি মই ভিডিঅ' বনাব ওলাইছো যোৱাকালি ৰাতি ভিক্টৰ দাস নামৰ এই প্ৰাণীটোই এটা বহুত ডাঙৰ কাম কৰিছে তো যোৱাকালি এই ভিক্টৰ দাস নামৰ এই প্ৰাণীটোই কি কৰিছে আপোনালোকে গম পাইছেনে আমাৰ মোৰ দাদা সদৃশ ঋতু কলিতা বুলি এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে আপোনালোক সকলোৱে চিনিয়ে পায় তো তেখেতে যোৱাকালি ৰাতি এটা লাইভ আহি আছিল মই এইখিনি আপোনালোকক দেখাই দিছো আপোনাক ভিক্টৰ দাসে ফোন কৰিছে বহু দিনৰ মূৰত ফোন কৰিছে মোক বেয়া পাইছে এটা মালটো খাই পেলাই ফোন কৰিছে চাগে মাজতে তাৰ ওপৰত মই এটা ভিডিঅ' দিছিলো কি মাল খাইছে আজি পুৰা মাল খাইছে হেল্ল' একদম মানে লাইভত আছো বেয়া যদি নপোৱা মই অকমান দেৰিকে কল কৰি আছো কল বেক কৰিছো ঠিক আছে অ মানে লাইভত অকে অকে জইন কৰি আছো ভাই একো অসুবিধা নাই মোৰ একো অসুবিধা নাই ভাই ভাল পাওঁ তোমাক কিয় বেয়া পাম আরে তুমি দেখোন বিছনাৰ পৰা দেখোন একদম কথা পাতিছিলা লাইভ কৰিছিলা কিয় মনত নাই আচ্ছা মই তোমাক জইন কৰি আছো দেই আপুনি এইটো কাম কৰিবলগীয়া নাছিল নহয় একচুৱেলি মই তোমাক এটা কথা কওঁ মই একচুৱেলি কাৰোৱে নহয় আপুনি কাৰো ঘৰত নহওক আপুনি এইটো কাম কৰিবলগীয়া নাছিল আৰে চা মই কাৰোৱে নহয় মই কাৰো হেৰি মানুহ নহয় মই মোৰ লগত চেলেঞ্জ কৰি লাভ নাই মোৰ লগত চেলেঞ্জ কৰি লাভ নাই মই কিয় যাম মই পগলা কুকুৰ নহয় মই যে ৰাস্তাই ঘূৰি থাকো শুনা মই এটা কথা মোৰ যেতিয়া মুখখন খুলি দিবা তেতিয়া কিন্তু তুমিও লাজ পাবা গতিকে তোমাক মই সন্মানে কথা পাতি আছো তুমিও সন্মান সহকাৰে কথা পতা মই একচেপ্ট কৰিম এতিয়া মই শুনা খেলা শুন না খেলা ছচিয়েলি যেতিয়া মই যেতিয়া বেয়া কাম কৰিম তেতিয়া তুমি গালি দিবা তুমি ভিক্টৰ নাই খেলা মাদাৰ চুটা জোৰে কি ন খেলা কথা পাতি আছা খেলা মই বাল বুলি কলো ফোন নকৰিবি খেলা তই মোক চিনি পোৱা নাই বেন কথা তই মোক চিনি পোৱা নাই ফালতু কথা পাতি নাথাকিবি ভালকে কথা পাতি আছো ভালকে কথা পাতি থাক বুজি পাইছা ভালদৰে মই কথা পাতি আছো ভালদৰে কথা পাতি থাকিবি অভদ্ৰামি নকৰিবি আৰে শুন তোৰ বাদ দি তোৰ ফাটা লেকচাৰ মই নুশুনো তই বহুত ফাটা লেকচাৰ মাৰিছা মোক ফাটা লেকচাৰ নামাৰিবি বেলেগক মাৰি থাকিবি বুজি পাইছা মই ফাটা লেকচাৰ মাৰা মানুহ নহয় ভালত দম কি দমৰ কথা কওঁ মই কথা পাতি আছো না তোৰ নিচিনা ফাটা লেকচাৰ মাৰা মানুহ নহয় বেছি কথা নকবি ভালদৰে কথা পাতি আছো ভালদৰে কথা পাতিবি বুজি পাইছা মই এতিয়া তোৰ ফোন কাটি দিব পাৰো কিন্তু মই তোক এটা ৱাৰ্ণিং দিছো তই বাদ দি না ভাই অ চা তোৰ নিচিনা লেউৰা এটাৰ লগত মই কাজিয়া কৰা মানুহ নহয় বে বাদ দি ফোন নকৰবি জিন্দগীত ফোন নকৰবি ঠকৰা বুলি কৈছো জিন্দগীত ফোন নকৰবি তোৰ নিচিনা কুকুৰৰ লগত কথা পতা মই মানুহ নহয় বাছ ফোন ৰাখ তো দেখিলেনে আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱহাৰ এজন শিক্ষিত ব্যক্তিয়ে কৰে নেকি তেখেতৰ মানে মই আগতেও মই কৈছিলো তেখেতৰ অলপমান মাথাৰ বিকৃতি আছে তেখেতে অলপমান গৈ পেলাই হস্পিটেলত গৈ নিজৰ মাথাটো ফাৰ্ষ্ট স্কেন কৰিব লাগে আমাৰ মাননীয় চিএম ছাৰকো তেখেতে অলপমান বঢ়িয়াকে কৈছে আপোনালোকে নিশ্চয় ক্লিপখিনি দেখাই পাইছে তো ইমান মানে নিজ মানসিকতাৰ মানুহ এই পৃথিৱীত একচুৱেলি বাচি থাকিবই নালাগে নৰ্মেলি ঋতুদাৰ লাইফত আমি নৰ্মেলি কথা পাতি আছিলো কথা পাতি থকাৰ টাইমত এই ভিক্টৰ দাস নামৰ প্ৰাণীটোৱে নিজে ফোন কৰি পেলাই আপোনালোকে ব্যৱহাৰ নিশ্চয় দেখিছে হয় ঋতু কলিতায়ো লাষ্টত কিছুমান শ্লেং কৈছে কাৰণ কিয় ফাৰ্ষ্ট ঋতু কলিতাই একো বেয়াকে কোৱা নাছিলে
একদম নৰ্মেলি তেখেতৰ লগত কথা পাতি আছিলে আপোনালোকে ভিডিঅ'ৰ যোগেদি গমে পালে তো এনেকুৱা ধৰণৰ কিছুমান অলাগতিয়াল কৰ্ম কৰাতকে তেখেতে যিটো এতিয়া বৰ্তমান কাম কৰি আছে ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দি আছে এইবিলাক কাম কৰি থাকক অলাগতিয়াল কিছুমান নিজে যে বাটৰ কচু গাত ধুই লোৱা টাইপ কৰিব নালাগে নহয় তেখেতৰ পৃথিৱীত আৰু কৰিব লগা একো কামেই নাই নেকি আপোনাৰ যদি একো কাম নাই পৃথিৱীত কৰবা কাৰণে ঘৰত বহি পেলাই বাচন ধুই থাকক সেনেহেন কথা বা বোলে আজি বোলে একো কাম নাই ঘৰটোৱে ঝাৰু দি পেলাই চাফা কৰি থাকক বেলেগ কি কাম আছে ঘৰত বহি বহি দাড়ি কাটা ঋষিমুনি হেন বসি তাতকে এটা কাম কৰক গেৰুৱা বস্ত্ৰ পিন্ধি পেলাই টিবেটলৈ যাওক পাহাৰলৈ যাওক হয় না নহয় এনেতো এই ছ'চিয়েল মিডিয়াটো এতিয়া আপোনালোকৰ হাতে হাতে ছ'চিয়েল মিডিয়া ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম চবৰে হাতে হাতে আজিকালি যোনে যি ইচ্ছা তাতে ভিডিঅ' বনাই দিব পাৰে তো আপোনাৰ হাততো ছ'চিয়েল মিডিয়াটো আছে কাৰণে পাৱাৰফুল আপুনি ছ'চিয়েল মিডিয়াত অলপমান আপোনাৰ ফলোৱাৰ্ছ আছে বুলি আপুনি যাক তাক যিটি বেয়া কথা ক'ব নোৱাৰে নহয় আপোনাক কিছুমান শুভকাংক্ষীয়ে কমেণ্ট দিয়ে কমেণ্টত সিহঁতক আপুনি বেয়া বেয়াকৈ ৰিপ্লাই দিয়ে ডাইৰেক্ট লাইভত কৈ দিয়ে তই অমুক তই মোক তই কিবা কিবি এইবিলাক কথা ক'ব নালাগে নহয় তো কালিৰ বস্তুখিনি দেখি পেলাই একদম চিৰিয়াছলি কৈছোঁ বহুত বেছি বেয়া লাগিছে শিক্ষিত মানুহৰ পৰা এইবিলাক বস্তু কোনেও এক্সপেক্ট নকৰে হয় আমি জানো আপোনাৰ জীৱনত বহুত বেছি দুখ গৈছে বহুত বেছি আপোনাৰ দেউতাৰ লগত কিছুমান ধৰক কাহিনী হৈ গৈছে বা আপোনাৰ ৱাইফৰ লগত কিছুমান কাহিনী হৈ গৈছে সেই বস্তুখিনি আমি মানি লৈছোঁ কিন্তু সেই বুলি আপোনাক চব ক্ষেত্ৰতে ক্ষমা কৰি দিয়া নহ'ব নহয় আপুনি চব ক্ষেত্ৰত কিহৰ কাৰণে ইমান লাগি আছে একচুৱেলি আপুনি বিচাৰি কি আছে অবভিয়াছলি টিআৰপি বিচাৰি আছে ডিম্পুৰ লগত মাজতে আপুনি কাজিয়া লাগি পেলাই আপুনি দুনিয়াৰ বেয়া বেয়া কথা ক'লে লাষ্টত ডিম্পুৰ লগত লাইভত আহি নিজে কৈ আছে ভাই আই লাভ ইউ ভাই আই এম চৰি সেইটো কিবা কথা হ'ল নেকি এক পক্ষ হওক মানুহ দুই তিনি পক্ষ হৈ পেলাই লাভ নাই নহয় কি আপুনি এই পিনৰো মানুহ নহয় সেই পিনৰো মানুহ নহয় আপুনি কিবা চেনেল পেহিয়ে এটাৰ লগত এতিয়া বয়াকে দম দিব আৰু দুদিন পিছত সেইটোৰে পিছত লেঙুৰি দাঙি পেলাই ঘূৰি ফুৰিব সেইটো কাৰণে হেন কথা ডাইৰেক্ট ষ্ট্ৰেট ফৰৱাৰ্ড কথা কওক না আপুনি যদি কোনোবাক বেয়া পায় বেয়া পাব বুলি কওক কোনোবাক ভাল পায় ভাল পাব বুলি কওক ইবাৰ ঋতু কলিতাৰ লগত লাগিলে একবাৰ মোৰ লগত লাগিব নেক্সটবাৰ কাৰোবাৰ লগত লাগিব তাৰপিছত কাৰোবাৰ লগত লাগিব কি হ'ল এইবিলাক অভদ্ৰামি আপোনাৰ যদি ইমানেই যদি আপুনি ভাল মানসিকতাৰ মানুহ আপুনি নিজে এবাৰ চকুকেইটা মুজি ভাবি লওক যে আপুনি কি কাম কৰি আছে সমাজখনক আপোনাৰ আপুনি বহুত জ্ঞানী মানুহ মই আকৌ এবাৰ কৈছোঁ আপোনাৰ পৰা আমাৰ সমাজখনে শিকিব লগা বহুত বস্তু আছে সেই ভাল বস্তুখিনি সমাজখনক আপুনি শিকাওক এইবিলাক আল বাল কথা আপুনি মানে মোৰ মুখতে নাই আৰু এনে কথা এইবিলাক অভদ্ৰামী ব্যৱহাৰ আপুনি কৰিব লগা একো নাই আপোনাক কোনে ৰাইজ দিছে এইবিলাক যি টি কথা আপুনি চৰকাৰখনক এদিন দম দিব এদিন কাৰোবাক এদিন দম দিব এদিন কোনোবা এটা ব্যক্তিক লৈ পেলাই দম দিব এদিন মোক দম দিব এদিন কাৰোবাক দম দিব কি এইবিলাক কথা আপুনি যদি ইমানেই জ্ঞানী মানুহ আপুনি পঢ়া শুনা কৰি পেলাই আপোনাৰ কি লাভ যদি আপোনাৰ সন্মানেই নাথাকে 4টাৰ আগত ৰাতি মদ খাই পেলাই লাইভ আহি পেলাই 4টা বেয়া কথা ক'লে মানুহজন বহুত বেছি ডাঙৰ মানুহ হৈ নাযায় নহয় আপোনাৰ এটলিষ্ট আপোনাৰ যদি ৰাতি একো কাম নাথাকে লাইভত আহি পেলাই যাত্ৰা গালি পাৰা বাদ দিয়ক কাৰণে ৰং খেলক ছবি এটা ভিডিঅ' দিয়ক বোলে আজি মোৰ একো কাম নাই মই এটা প্ৰাকৃতিক দৃশ্য আঁকছোঁ সেইগিলা দেখুৱাওক আপোনাৰ যদি কণ্টেণ্ট নাই চবতে লাইভত আহি এবাৰ শৃংখল চলিয়াক দম দিব শৃংখল চলিয়াই যিখিনি কাম কৰি আছে আপুনি সেইখিনি কাম কৰি দেখাওক আপুনি কৰিব বহিৰাগত মানুহ আহি পেলাই অসমখন শেষ কৰিব ধৰিছে তো শৃংখল চলিহাই অকলে গৈ পেলাই বিল ৰাচি থানে ইমান ভাল পদক্ষেপ হাতত লৈ আছে তো আপোনাৰ কৰিব সেইখিনি দম আছে আপুনি কি মুৰা কাম কৰিছে আপুনি জনাওক আপুনি দেখোন ৰাতি আহিব মাল খাব লাইভত আহি পেলাই দেখোন দুনিয়াৰ আলবাল কথা ক'ব মদ খাব পেটটো ইফালেদি বাঢ়ি গৈছে ইফালেদি দাড়িপদান ইমান লাম্বা হৈছে তাৰ বাহিৰে আপুনি কি মুৰা কৰিছে 2 দিন পিছত এনেকৈ যদি থাকে মাল খাই লিভাৰ কাটি মৰিব গম পাইছে তো অলপমান চিধা হওক চবতে চব বস্তু নহয় তো এইটো ভিডিঅ' মই আজি এইটো কাৰণত বনালোঁ যোৱাকালি যেতিয়া লাইভটো চাই আছিলোঁ তেতিয়া মানে বস্তুখিনি মোক গোটেইখিনি বস্তু দেখিলোঁ আৰু কি কাজিয়া লাগিছে কি কাজিয়া লগা নাই গোটেইখিনি বস্তু দেখিলোঁ আৰু বিভিন্ন মানুহে ঋতু কলিতাক দম দি আছে মানে বেয়াকে কোৱাৰ কাৰণে কিন্তু একচুৱেলি ঋতু কলিতাই একো প্ৰথমতে বেয়া ব্যৱহাৰ কৰা নাছিল যেতিয়া মানে ঋতুদাৰ মানে মাক দেউতাকক ধৰি পেলাই কিবা ক'ব বা CM ছাৰক লৈ পেলাই কিছুমান বেয়া কথা ক'ব তেতিয়া কোনো সহ্য কৰি নাথাকে নহয় আপোনাৰ ব্যক্তিগত কিছুমান কথাৰ কাৰণে আপুনি ছ'চিয়েল মিডিয়াত আহি পেলাই 4টা ডাঙৰ কথা কৈ পেলাই লাইভ আহিলে নহ'ব নহয় ছ'চিয়েল মিডিয়াটো আপোনাৰ নেকি আপুনি কিনি থৈছে নেকি চবৰে কাৰণে ছ'চিয়েল মিডিয়াটো তো আপুনি আলবাল ভিডিঅ' দিব চবে সহ্য কৰি নাথাকে নহয় তেনেকুৱা ধৰণৰ কথা তো অকণমান চকু দিব লাগে আপোনাক আমি বুজাব নালাগে আপোনাৰ পৰা শিক্ষা ল'ব লগা আমাৰ বহুত আছে কিন্তু ভাল শিক্ষা দিয়ক মানুহ এইবিলাক আলবাল জাবা জথৰ কৰি লাভ নাই আপুনি এতিয়া সমাজৰ কাৰণে এটা জাবা হৈ গৈছে তো এইবিলাক কৰি নাথাকিব আপোনাৰ
আপোনাৰ মুখত এইবিলাক কথা ক'বা নহয় তো বহুত বেছি কৈ দিলোঁ আপোনালোকে বেয়া নাপাব মানে মোৰ মনৰ কথাখিনি মই ব্যক্ত কৰিছোঁ মোৰ এটাই কথা তেখেতে বহুত জ্ঞানী মানুহ তো জ্ঞানী মানুহ এজনৰ মুখত এইবিলাক বস্তু উল্টা পুল্টা কথা ক'বা নাপায় তো বস্তুবিলাক বাটৰ কচু গাত ধুই ল'ব নালাগে কোনো তো এইখিনি আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ এই ভিক্টৰ দাস নামৰ প্ৰাণীটোক অলপমান যদি পাৰে চবে কেতিয়াবা ক'ৰবাত লগ পালে অলপমান বুজাব যে ভাই তোৰ এতিয়া বয়স হৈছে তই অলপমান এতিয়া ঠাণ্ডা হ'ব আৰু যদি মানে মালটো খাই পেলাই যদি বেছি হেৰি হয় মাথাত যদি ধৰে তেতিয়া ভাং খাই পেলাই মাথাটো অলপ শান্তি কৰি পেলাই শুই থাকব দিয়ক ধন্যবাদ